নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত 2 লাখৰ তলত গাড়ী দেখুৱাম। তো 1,30,000 মানতো গাড়ী আপোনালোকে ল'ব পাৰিব। একদম কম দামত গাড়ী দেখাম, খুব ধুনীয়া ধুনীয়া গাড়ী। তো এখন ৱেগনাৰ আছে, এখন ইয়ন আছে। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। যদি গাড়ীবিলাক চাই ভাল লাগে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, নহ'লে বা বাইহাটা চাৰিআলিত আহি আপোনালোকে ফোন কৰিলেও পাই যাব। তো এইখন আছে 2009 চনৰ ৱেগনাৰ হয়। তো ৱেগনাৰ VXI নহয়, এখন LXI, কিন্তু LCD লাগি আছে। পাৱাৰ ষ্টাৰিং পাব, AC পাব, পাৱাৰ উইণ্ডো নাথাকে LXI। তো ডবল মিউজিক চিষ্টেম লাগি আছে এইখনত। তো এইটো এটা লাগি আছে, আৰু এইটো LCD বেক কেমেৰা, গোটেইখিনি ফেচিলিটি পাব। দুপাত চাবি পাব, ৰিম'ট লাগি আছে। তো গাড়ী টায়াৰ কণ্ডিশ্যনো 60-70% টায়াৰ পাব। গাড়ী খুব ধুনীয়া হৈ আছে। AC, পাৱাৰ ষ্টাৰিং, ডাবল মিউজিক চিষ্টেম গোটেইখিনি আপোনালোকে পাই যাব। গাড়ী খুব সুন্দৰ হৈ আছে। তো গাড়ী গেটআপটো চাব পাৰে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন 2009 হয় গাড়ী। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। তো এখন বাইকৰ দামত আপোনালোকে ৱেগনাৰ এখন লৈ যাব পাৰিব। তো এইবিলাক ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। গাড়ী পূৰা মজা হৈ আছে। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক। যদি কিবা প্ৰব্লেম পায় আমাক ক'ব, আমি এইটো ফ্ৰী কৰাই দিম। ইঞ্জিন ৱাৰেণ্টি পাব 5 মাহৰ বাবে। তো চাইছে আপোনালোকে, খুব সুন্দৰ গাড়ী। তো আকৌ কৈছোঁ মই, ৰিফাইনেন্স নহ'ব। দুখন গাড়ী দেখাই আছোঁ, আপোনালোকে কেছত ল'ব পাৰিব এইখন। তো ইয়নখনটো হৈ যাব ফাইনেন্স, সেইখনো দেখাম। আপোনালোকে শেষলৈ চাই থাকক। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, ছিট কভাৰটো ভালেই আছে। তো আগৰ ফালেও ঠিকেই আছে, ছিট কভাৰটো একো কাম কৰিব নালাগে। তো কিলোমিটাৰটো আপোনালোকক দেখাই দিম। 92,000, 92,000 চলিছে, যি আছে। তো এইটো বেক কেমেৰা পাব, ইয়াতে মিউজিক চিষ্টেম গোটেইখিনি ফেচিলিটি আছে। তো খুব সুন্দৰ হৈছে। ৰিম'ট মানে চেণ্টাৰ লক লাগি আছে, চাবি দুটা পাই যাব আপোনালোকে। তো খুব ধুনীয়া হৈছে। 1,30,000 টকাত আপোনালোকে ল'ব পাৰিব। 1,30,000 টকাত এখন বাইকে নাপায় আজিকালি। এখন স্কুটিৰ দাম 1 লাখ 1.5 লাখ পৰি যায়। তো এখন আপোনালোকে ফেমিলিৰ লগত ঘূৰিব পাৰিব। AC গৰমত খুব ধুনীয়া হয়, আৰামছে। গাড়ী গেটআপটো চাব পাৰে, খুব ধুনীয়া হৈছে। তো এতিয়া এবাৰ ইঞ্জিনটো দেখাই দিম আপোনালোকক। ইঞ্জিন চিল পাব। তো ইঞ্জিনটো এবাৰ দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। বা আপোনালোকে যদি চাব নাজানে, মেকানিক আনক, ডিলাৰত লৈ যাওক, চাওক, টেনশ্যন নাই। গাড়ী পূৰা মজা হৈ আছে। এফ্ৰণ্ট চাওক, চিল হৈ আছে। ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকক। কোনো ধৰণৰ মানে এতিয়ালৈকে খুলিব লগা হোৱা নাই। এইবিলাক আৰু চলাব পাৰিব 1 লাখ 1.5 লাখ কিলোমিটাৰ, টেনশ্যন নাই। তো যদি গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে স্ক্ৰীণত আহি থকা নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব, বা বাইহাটা চাৰিআলিত আহি ফোন কৰিলেও আপোনালোকে পাই যাব। বিভিন্ন ধৰণৰ গাড়ী ষ্টকত আছে আমাৰ তাত, বহুত ষ্টক আছে। যেনেকুৱা ধৰণৰ গাড়ী লাগিলেও পাব। কম ডাউন পে'মেণ্টত গাড়ী ল'ব পাৰিব। তো 60,000, 50,000 ডাউন পে'মেণ্ট দিলেও আৰামছে গাড়ী পাব। তো এইখন 19ৰ লাষ্টৰ, একদম 19ৰ লাষ্ট, নৱেম্বৰ নে ডিচেম্বৰ মাহৰ চুইফ্ট আছে, ফাৰ্ষ্ট অনাৰ। যদি আপোনালোকে চুইফ্ট ল'ব বিচাৰে এইখনো ল'ব পাৰিব। 2020ৰে বুলি ক'ব পাৰে। তো এইখনো ল'ব পাৰিব 5,35,000 মানত। তো অন টেবল আৰু অলপ মিলাই দিম, আপোনালোকে ফোন কৰিব, মোৰ নাম্বাৰটোত ফোন কৰিলে হ'ল। টায়াৰ কণ্ডিশ্যন চাওক, 80% টায়াৰ কণ্ডিশ্যন পাই যাব আপোনালোকে। গাড়ী খুব ধুনীয়া হৈ আছে। তো 5,35,000 টকা দাম ৰাখিছোঁ। অন টেবুল আৰু অলপ মিলাই দিম। গাড়ী খুব ধুনীয়া। ৰিফাইনেন্স যদি কৰে 70-80 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব এইখন। খুব ধুনীয়া। তো আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ এবাৰ, কিন্তু প্ৰাইচটো কোৱা নাছিলোঁ। তো এইখন ডিজায়াৰো দেখাইছিলোঁ যোৱাকালি। তো এইখনটো এইখন বিক্ৰী হৈ গ'ল, অহাকালি ডেলিভাৰী হ'ব। তো ডিজায়াৰখন বুকিং হৈ গ'ল। তো এতিয়া দেখাইছোঁ ইয়ন। 2012 নৱেম্বৰ মাহৰ, অক্টোবৰ নৱেম্বৰৰ হয় এইখন ইয়ন, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ। খুব ধুনীয়া হৈ আছে। আগৰ নাম্বাৰ প্লেটটো বেয়া হৈছে, এইটো অৰ্ডাৰ দিছোঁ আমি, বনাব দিছোঁ, এইটো লগাই দিম। তো গাড়ী গেটআপটো চাব পাৰে। 2012 একদম লাষ্ট মেগনা প্লাছ হয়। তো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। টায়াৰ কণ্ডিশ্যন 90% পাব। 48,000 ৰানিং চলিছে, খুব ধুনীয়া। টায়াৰটো দেখাইছোঁ আপোনালোকে, 90% টায়াৰ কণ্ডিশ্যন। ছেম টায়াৰ লাগি আছে চাৰিওটা। কোম্পানী মিউজিক চিষ্টেম পাব, পাৱাৰ উইণ্ডো পাব, AC পাই যাব। তো খুব সুন্দৰ হৈ আছে। তো ইয়াৰ আগতো মই ছেম কালাৰৰ এখন দেখাইছিলোঁ, সেইখনটো বিক্ৰী হৈ গ'ল। তো এইখন নতুন আহিছে। এইবিলাক গাড়ী বেছি দিন নাথাকে, জল্দি ওলাই যাব। দুখন গাড়ী, কম দামৰ গাড়ী বহুতেই ডিমাণ্ড কৰে। তো চাব পাৰে গাড়ীখন, ক'তো স্ক্ৰেচ নাই তেনেকুৱা, খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকে ইয়ন এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন ল'ব পাৰিব। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়, মেগনা প্লাছ। তো এইখনৰ দাম আমি ৰাখিছোঁ 1,90,000 টকা। 1,90,000 টকাত ল'ব পাৰিব। কেছত ল'লে অন টেবুল আৰু অলপ ডিছকাউণ্ট কৰাই দিম। গাড়ী খুব ধুনীয়া। 48,000 ৰানিং, 6 মাহ ইঞ্জিন গেৰেণ্টি পাব আপোনালোকে। যিমান কিলোমিটাৰ চলালেও কথা নাই, ফুল গেৰেণ্টিত পাব। তো খুব ধুনীয়া। যদি ৰিফাইনেন্স কৰাব বিচাৰে এইখন ৰিফাইনেন্সো হৈ যাব। তো 1 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব এইখন গাড়ীত।
গাড়ী গেট আপটো চাব পাৰে, খুব ধুনীয়া, ক'তো স্ক্ৰেচ নাই। তো ফ্ৰণ্ট ছাইডৰ বাম্পাৰত অলপ স্ক্ৰেচ আছিলে, সেইটো আমি কৰাই দিছোঁ। বডি পূৰা অৰিজিনেল পাব, কিন্তু বাম্পাৰ আগৰ ফালে অলপমান স্ক্ৰেচ, সেইটো কৰাই দিছোঁ। তো মিউজিক ছিষ্টেম ডাইৰেক্ট কোম্পানীৰ পৰা লাগি আহে এখনত মেগনা প্লাছত। তো পাৱাৰ উইণ্ডো, ফ্ৰণ্ট পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে। কিলোমিটাৰটো দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। ৰিম'ট চেণ্টাৰ লক লাগি আছে, চাবি দুটা পাব। 48,000 চলিছে, চাবি দুটা গাড়ীৰ লগত আছে। এতিয়াও চেণ্টাৰ লক পাব। তো গাড়ী পূৰা গুলি হৈ আছে, আপোনালোকে আহক আৰু লৈ যাওক। মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল। তো ইঞ্জিনটো দেখাই দিম, আপোনালোকে ইঞ্জিনটো চাই ল'ব ভালদৰে। তো এইটো চাওক, ইঞ্জিনটো খুব সুন্দৰ হৈ আছে। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বহুতে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰি নলয়। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।